মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ যোৱা ক্লাছসমূহত প্ৰথম চেপ্টাৰ জাতীয় আয়ৰ লগত জড়িত পৰীক্ষাৰ উপযোগী প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছিলোঁ। আজিৰ খণ্ডত মই তোমালোকৰ মাজত এইচএছ ছেকেণ্ড ইয়াৰ ইকনমিক্সৰ দ্বিতীয় চেপ্টাৰ আয় আৰু নিয়োগ নিৰ্ধাৰণৰ লগত জড়িত পৰীক্ষাৰ বাবে উপযোগী প্ৰশ্ন আৰু প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিম। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল প্ৰত্যাশিত আৰু শেষান্ত মানে কি? প্ৰত্যাশিত মানে হৈছে পৰিকল্পিত মূল্য, আনহাতে শেষান্ত মানে হৈছে চূড়ান্ত বা প্ৰকৃত মূল্য। ২ নম্বৰ প্ৰশ্ন, প্ৰত্যাশিত উপভোগ আৰু প্ৰকৃত বা শেষান্ত উপভোগ বুলিলে কি বুজা? উত্তৰ, পৰিকল্পিত উপভোগৰ মূল্যক প্ৰত্যাশিত উপভোগ বোলে আৰু আনহাতে প্ৰকৃত উপভোগৰ মূল্যক চূড়ান্ত বা শেষান্ত উপভোগ বোলে। ৩ নম্বৰ প্ৰশ্ন, প্ৰত্যাশিত বিনিয়োগ আৰু শেষান্ত বিনিয়োগ কি? উত্তৰ, প্ৰত্যাশিত বিনিয়োগ হ'ল পৰিকল্পিত বিনিয়োগৰ মূল্য, আনহাতে শেষান্ত বিনিয়োগ হ'ল চূড়ান্ত বা প্ৰকৃত বিনিয়োগৰ মূল্য। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথম তিনিটা প্ৰশ্নৰ উত্তৰ একে, সেইকাৰণে মই একেলগে বুজাই দিয়াৰ বাবে চেষ্টা কৰিছোঁ। ধৰা হ'ল এইচএছ ছেকেণ্ড ইয়াৰ এক্সাম দিবলৈ ওলাইছা, তোমালোক আশা কৰিছা এইবাৰ তোমালোকে 70% লৈ পাছ কৰিবা। গতিকে তোমালোকৰ সম্ভাৱ্য বা প্ৰত্যাশিত মান হ'ব 70%। বা ফলাফল ঘোষণা কৰাৰ পিছত দেখা পালা যে তোমালোক 70%ৰ সলনি 80% পালা। গতিকে আশা কৰিছিলা 70% হ'ল প্ৰত্যাশিত মান, কিন্তু তোমালোক প্ৰকৃততে কিমান পালা? 80%। এই 80%ক কোৱা হ'ব শেষান্ত বা প্ৰকৃত বা চূড়ান্ত। গতিকে আকৌ কৈছোঁ, পৰিকল্পিত মানক প্ৰত্যাশিত বুলি কোৱা হয় আৰু পৰিকল্পিত মানৰ বিপৰীতে যিটো সঁচা মান পোৱা যায়, যিটো প্ৰকৃত মান পোৱা যায়, তাক শেষান্ত বা চূড়ান্ত বা প্ৰকৃত নামেৰে জনা যায়। সামগ্ৰিক চাহিদা কাক বোলে? সামগ্ৰিক চাহিদাৰ উপাদানসমূহ উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট। অৰ্থনীতি এখনত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা মুঠ চাহিদাক সামগ্ৰিক চাহিদা বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, সামগ্ৰিক চাহিদাই কি বুজায়? সামগ্ৰিক চাহিদাই অৰ্থনীতি এখনৰ মুঠ চাহিদাক বুজায়। সেইকাৰণে সংক্ষেপে লিখিবা যে অৰ্থনীতি এখনত চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি কৰা মুঠ চাহিদাক সামগ্ৰিক চাহিদা বুলি কোৱা হয়। সামগ্ৰিক চাহিদাৰ উপাদানসমূহক আমি প্ৰধানকৈ 4টা ভাগত ভাগ কৰিব পাৰি। এই ভাগকেইটা হ'ল: 1 নম্বৰ ব্যক্তিগত উপভোগ চাহিদা বা চি, 2 নম্বৰ ব্যক্তিগত বিনিয়োগ চাহিদা বা আই, 3 নম্বৰ চৰকাৰী চাহিদা বা জি, আৰু 4 নম্বৰ নিগুদ ৰপ্তানি চাহিদা বা X-M। গতিকে ছাত্ৰ-ছাত্ৰীসকল, সামগ্ৰিক চাহিদাৰ উপাদান কেইটা? 4টা। ইয়াৰ প্ৰথম উপাদানটোৰ নাম আছিল ব্যক্তিগত উপভোগ চাহিদা। ছাত্ৰ-ছাত্ৰীসকল, খাদ্য, বস্ত্ৰ, বাসস্থান আদিৰ প্ৰতি ঘৰুৱা খণ্ডই যি চাহিদা কৰে তাকেই ব্যক্তিগত উপভোগ চাহিদা বোলে। আনহাতে যন্ত্ৰপাতি, মেচিন, কেঁচামাল আদিৰ ওপৰত যদি তোমালোক বিনিয়োগ কৰা তাক কোৱা হ'ব বিনিয়োগ চাহিদা। আৰু চৰকাৰে জনসাধাৰণৰ অভাৱ পূৰণ কৰিবৰ বাবে বিভিন্ন ধৰণে চাহিদা কৰে, বিভিন্ন ধৰণে টকা খৰচ কৰে, যেনে স্কুল, পৰিবহণ, ৰাস্তা ঘাট আদিত চৰকাৰে বিভিন্ন ধৰণে খৰচ কৰিব লাগে জনসাধাৰণৰ কল্যাণৰ বাবে। এই চৰকাৰে কৰা ব্যয় সামগ্ৰিক চাহিদাৰ অন্তৰ্ভুক্ত হয়। আৰু 4 নম্বৰ আছিল নিগুদ ৰপ্তানি চাহিদা। নিগুদ ৰপ্তানি চাহিদা মানে হৈছে X-M নাইবা ৰপ্তানি আৰু আমদানিৰ বিয়োগফলক নিগুদ ৰপ্তানি চাহিদা বুলি কোৱা হয়। গতিকে সামগ্ৰিক চাহিদাৰ উপাদান কেইটা? 4টা। সামগ্ৰিক চাহিদা কেনেদৰে লিখিব পাৰোঁ? সামগ্ৰিক চাহিদা সমান 1 নম্বৰ পইণ্ট যোগ 2 নম্বৰ পইণ্ট যোগ 3 নম্বৰ পইণ্ট যোগ 4 নম্বৰ পইণ্ট, নাইবা সামগ্ৰিক চাহিদা সমান উপভোগ চাহিদা যোগ বিনিয়োগ চাহিদা যোগ চৰকাৰী চাহিদা যোগ নিগুদ ৰপ্তানি চাহিদা। নাইবা আমি সংক্ষেপে এনেদৰে লিখিব পাৰোঁ AD সমান C প্লাছ I প্লাছ G প্লাছ X-M। ছাত্ৰ-ছাত্ৰীসকল, সামগ্ৰিক চাহিদা ৰেখাৰ আকৃতি কেনেকুৱা? যে সামগ্ৰিক চাহিদা ৰেখাৰ আকৃতি ঊৰ্ধ্বগামী হয়। ইয়াৰ অৰ্থ হৈছে আয় বাঢ়িলে সামগ্ৰিক চাহিদাও বাঢ়ে। নেক্সট প্ৰশ্ন, সামগ্ৰিক যোগান কাক বোলে? সামগ্ৰিক যোগানৰ উপাদানসমূহ উল্লেখ কৰা। ভেৰি ইম্পৰ্টেণ্ট। যে অৰ্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য সামগ্ৰীৰ বজাৰ মূল্যক
সামগ্ৰিক যোগান বুলি কোৱা হয়। নাইবা ছাত্ৰ ছাত্ৰীসকল এনেদৰে লিখিলে হ'ব, অৰ্থনীতি এখনৰ মুঠ উৎপাদনত হোৱা মুঠ ব্যয়ক সামগ্ৰিক যোগান বুলি কোৱা হয়। গতিকে সামগ্ৰিক যোগান কাক কয়? যে দেশ এখনত কিনিবৰ বাবে এভেইলেবল থকা সা সামগ্ৰীৰ বজাৰ মূল্যক সামগ্ৰিক যোগান বুলি কোৱা হয়। এই সামগ্ৰিক যোগানৰ উপাদানসমূহক দুটা ভাগত ভাগ কৰিব পাৰি। ইয়াৰ এটা উপাদান হৈছে উপভোগ ব্যয় বা চি অৰ্থাৎ কনজামশ্যন, আৰু আনটো উপাদান হৈছে সঞ্চয় বা এছ বা ছেভিং। ছাত্ৰ ছাত্ৰীসকল, তুমি আমি যিখিনি আয় অৰ্জন কৰোঁ সেই আয়ৰ এটা অংশ আমি উপভোগত ব্যয় কৰোঁ, এটা অংশ আমি খোৱা কামত ব্যয় কৰোঁ, আনহাতে আনটো অংশ আমি জমা কৰোঁ। সেইকাৰণে আমি ক'ব পাৰোঁ সামগ্ৰিক যোগান সমান উপভোগ যোগ সঞ্চয়, নাইবা এ এছ সমান চি প্লাছ এছ। ইয়াত এ এছ মানে হৈছে এগ্ৰিগেট ছাপ্লাই নাইবা সামগ্ৰিক যোগান, ইয়াত চি মানে হৈছে উপভোগ আৰু এছ মানে হৈছে সঞ্চয়। উপভোগ ফলন কাক বোলে? হোৱাট ইজ কনজামশ্যন ফাংচন? যে উপভোগ ফলন কি? যে উপভোগ ফলন হৈছে মুঠ আয় আৰু ব্যয়ৰ মাজৰ সম্পৰ্ক, অৰ্থাৎ অৰ্থনীতি এখনৰ মুঠ আয় আৰু মুঠ ব্যয়ৰ মাজৰ সম্পৰ্কক উপভোগ ফলন বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, আয় আৰু ব্যয়ৰ মাজত নিশ্চয় সম্পৰ্ক আছে। এই আয় আৰু ব্যয়ৰ মাজৰ সম্পৰ্কক অৰ্থবিজ্ঞানত কি নামেৰে জনা যায়? উপভোগ ফলন নামেৰে জনা যায়। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি 4টা গুৰুত্বপূৰ্ণ কনচেপ্ট বা ধাৰণা আলোচনা কৰিম যিবোৰ পৰীক্ষাত প্ৰতিবাৰ অহা দেখা যায়। ইয়াৰে প্ৰথম কনচেপ্ট বা ধাৰণাটো হ'ল প্ৰান্তিক উপভোগ প্ৰৱণতা MPC কাক বোলে? উত্তৰ, আয়ৰ পৰিৱৰ্তনৰ ফলত উপভোগৰ যি পৰিৱৰ্তন হয় তাক প্ৰান্তিক ভোগ প্ৰৱণতা বুলি কোৱা হয়। নাইবা এনেদৰে লিখিলে হ'ব, সামগ্ৰিক আয়ৰ পৰিৱৰ্তনৰ লগত সামগ্ৰিক উপভোগৰ পৰিৱৰ্তনৰ অনুপাতক প্ৰান্তিক উপভোগ প্ৰৱণতা বা মাৰ্জিনেল প্ৰপেনচিটি টু কনজিউম বা MPC বুলি কোৱা হয়। গতিকে ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিবা, মানুহৰ আয়ৰ সদায় পৰিৱৰ্তন হয়, মানুহৰ ইনকাম সদায় একে নাথাকে। এই যে মানুহৰ আয়ৰ পৰিৱৰ্তন হ'লে উপভোগৰ বা খোৱা কামৰ যি পৰিৱৰ্তন হয় তাৰে অনুপাতক MPC বুলি কোৱা হয়। নাইবা সংকেতত এনেদৰে মনত ৰাখিবা, MPC সমান উপভোগৰ পৰিৱৰ্তন ডিভাইডেড বাই দিবা আয়ৰ পৰিৱৰ্তন, অৰ্থাৎ তলত দিবা আয়ৰ পৰিৱৰ্তন, ওপৰত দিবা উপভোগৰ পৰিৱৰ্তন, তেতিয়াহ'লে তোমালোক কি পাবা? MPC বা প্ৰান্তিক ভোগ প্ৰৱণতা। অৰ্থাৎ উপভোগৰ পৰিৱৰ্তনক আয়ৰ পৰিৱৰ্তনেৰে হৰণ দিলে যি পোৱা যায় তাকেই MPC বা প্ৰান্তিক উপভোগ প্ৰৱণতা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, প্ৰান্তিক সঞ্চয় প্ৰৱণতা কাক বোলে? MPS কাক বোলে? যে আয়ৰ পৰিৱৰ্তনৰ ফলত সঞ্চয়ৰ যি হাৰত পৰিৱৰ্তন হয় তাকেই প্ৰান্তিক সঞ্চয় প্ৰৱণতা বা MPS বুলি কোৱা হয়। ছাত্ৰ ছাত্ৰীসকল, প্ৰথম কনচেপ্টটো আছিল MPC আৰু এতিয়া কৈ আছোঁ MPS। দুয়োটা কনচেপ্ট একে, কেৱল এটা শব্দ কম বেছি। সেই শব্দটো হ'ল এবাৰ লিখিবা উপভোগ আৰু এবাৰ লিখিবা সঞ্চয়। অৰ্থাৎ প্ৰথমটো আছিল আয়ৰ পৰিৱৰ্তনৰ ফলত উপভোগৰ যি পৰিৱৰ্তন হয় তাকেই MPC বুলি কোৱা হয়, আৰু এতিয়া কৈ আছোঁ আয়ৰ পৰিৱৰ্তনৰ ফলত সঞ্চয়ৰ যি পৰিৱৰ্তন হয়, জমাৰ যি পৰিৱৰ্তন হয় তাক MPS বুলি কোৱা হয়। অৰ্থাৎ MPS সমান সঞ্চয়ৰ পৰিৱৰ্তন ডিভাইডেড বাই আয়ৰ পৰিৱৰ্তন, নাইবা সঞ্চয়ৰ পৰিৱৰ্তনক আয়ৰ পৰিৱৰ্তনেৰে হৰণ দিলে যি পোৱা যায় তাকেই MPS বা প্ৰান্তিক সঞ্চয় প্ৰৱণতা বুলি কোৱা হয়। গড় উপভোগ প্ৰৱণতা কাক বোলে? APC কাক বোলে? যে আয় আৰু উপভোগৰ অনুপাতক গড় উপভোগ প্ৰৱণতা বোলে। গড় উপভোগ প্ৰৱণতাৰ সমীকৰণটো হৈছে APC সমান C/Y নাইবা C/Y, অৰ্থাৎ উপভোগক আয়েৰে হৰণ দিলে যি পোৱা যায় তাকেই গড় উপভোগ প্ৰৱণতা বুলি কোৱা হয়। নেক্সট প্ৰশ্ন, গড় সঞ্চয় প্ৰৱণতা কাক বোলে? যে আয়ৰ লগত সঞ্চয়ৰ যি অনুপাত তাক গড় সঞ্চয় প্ৰৱণতা বুলি কোৱা হয়, নাইবা সঞ্চয়ৰ পৰিমাণক আয়ৰ পৰিমাণেৰে হৰণ দিলে যি পোৱা যায়
তাক গড় সঞ্চয় প্ৰৱণতা বুলি কোৱা হয় নাইবা এনেদৰে লিখিলে হ'ব APS সমান S/Y APS মানে হৈছে গড় সঞ্চয় প্ৰৱণতা সমান S মানে হৈছে সঞ্চয় Y মানে হৈছে আয় ছাত্ৰ ছাত্ৰীসকল এতিয়া চোৱা আমি চাৰিটা কনসেপ্ট আলোচনা কৰিলো এটা হ'ল MPC এটা হ'ল MPS এটা হ'ল APC আৰু আনটো হ'ল APS ছাত্ৰ ছাত্ৰীসকল এতিয়া হা MPC আৰু MPS ৰ মাজত সম্পৰ্ক আছে নেকি নাইবা প্ৰান্তিক উপভোগ প্ৰৱণতা আৰু প্ৰান্তিক সঞ্চয় প্ৰৱণতাৰ মাজত সম্পৰ্ক আছে নে উত্তৰ প্ৰান্তিক সঞ্চয় প্ৰৱণতা আৰু প্ৰান্তিক উপভোগ প্ৰৱণতাৰ মাজত সম্পৰ্ক আছে ইয়াৰ সম্পৰ্কটো হ'ল এই দুটাৰ যোগফল সদায় একৰ সমান হয় এইবা পাৰে খালি ঠাই পূৰণ কৰা MPC যোগ MPS ইকুৱেল টু খালি ঠাই তা লিখিব লাগিব MPC যোগ MPS ইজ ইকুৱেল টু 1 ছাত্ৰ ছাত্ৰীসকল এই দুটাৰ যোগফল সদায় একৰ সমান হয় এটা আমি প্ৰমাণ কৰো আহা আমি জানো যে y সমান c + s অৰ্থাৎ আয়ৰ দুটা অংশ থাকে এটা অংশ আমি খাও এটা অংশ আমি জমা কৰো মানুহৰ আয় একে থাকে নে নিশ্চয় মানুহৰ আয় একে নাথাকে অৰ্থাৎ আয়ৰ পৰিৱৰ্তন হয় আয়ৰ পৰিৱৰ্তন হলে উপভোগৰ পৰিৱৰ্তন হয় আৰু সঞ্চয়ৰ পৰিৱৰ্তন হয় সেই কাৰণে লিখিছো চোৱা আয়ৰ পৰিৱৰ্তন সমান উপভোগৰ পৰিৱৰ্তন যোগ সঞ্চয়ৰ পৰিৱৰ্তন এতিয়া আমি সকলোকে আয়ৰ পৰিৱৰ্তনেৰে হৰণ দি পাও আয়ৰ পৰিৱৰ্তন হৰণ আয়ৰ পৰিৱৰ্তন সমান উপভোগৰ পৰিৱৰ্তন হৰণ আয়ৰ পৰিৱৰ্তন যোগ সঞ্চয়ৰ পৰিৱৰ্তন হৰণ আয়ৰ পৰিৱৰ্তন অৰ্থাৎ এই যে আমি লিখিছিলো ডেল্টা y is equal to delta c plus delta s নাইবা মই ঘৰুৱা ভাষাত কওঁ চেঞ্জ y সমান চেঞ্জ c plus চেঞ্জ s এইটো কিহেৰে আমি হৰণ দিছো চেঞ্জ y ৰে আমি হৰণ দিছো তে হৰণ দিলে কি পোৱা যায় চেঞ্জ y কাটি দিয়া 1 পাবা এই চেঞ্জ c ডিভাইডেড বাই চেঞ্জ y অৰ্থাৎ আয়ৰ পৰিৱৰ্তন তলত উপভোগৰ পৰিৱৰ্তন ওপৰত ইয়াক আমি কি পাইছিলো ইয়াক আমি পাইছিলো MPC আৰু আয়ৰ পৰিৱৰ্তন আৰু উপভোগৰ পৰিৱৰ্তনৰ অনুপাতক কি বুলি কোৱা হয় MPC বুলি কোৱা হয় যোগ যোগ ওপৰত আছিল এছৰ পৰিৱৰ্তন বা সঞ্চয়ৰ পৰিৱৰ্তন তলত হল আয়ৰ পৰিৱৰ্তন এইখিনিৰ অৰ্থ তোমাক কি লিখিছিলো যে আয়ৰ পৰিৱৰ্তনৰ ফলত সঞ্চয়ৰ যি পৰিৱৰ্তন হয় তাক কি MPS অৰ্থাৎ আমি পালো যে MPC যোগ MPS সমান 1 অৰ্থাৎ এই দুটাৰ যোগফল সদায় একৰ সমান হয় ছাত্ৰ ছাত্ৰীসকল নেক্সট প্ৰশ্ন APC আৰু APS ৰ মাজৰ সম্পৰ্ক আছে নে নাইবা গড় উপভোগ প্ৰৱণতাৰ গড় সঞ্চয় প্ৰৱণতাৰ মাজৰ সম্পৰ্কটো লিখা উত্তৰ গড় উপভোগ প্ৰৱণতা আৰু গড় সঞ্চয় প্ৰৱণতাৰ মাজৰ সম্পৰ্কটো হ'ল এই দুটাৰ যোগফল সদায় একৰ সমান অৰ্থাৎ APC যোগ APS সমান 1 ছাত্ৰ ছাত্ৰীসকল এইটো পৰীক্ষা আহিব পাৰে APC আৰু APS ক যোগ কৰিলে কিমান পোৱা যায় উত্তৰ APC আৰু APS ক যোগ কৰিলে 1 পোৱা যায় ছাত্ৰ ছাত্ৰীসকল যদি নম্বৰ বেছি আহে প্ৰমাণ কৰিব আহে তেলে প্ৰমাণ কৰা যে APC যোগ APS সমান 1 নাইবা গড় উপভোগ প্ৰৱণতা যোগ গড় সঞ্চয় প্ৰৱণতা সমান কিমান 1 আহা প্ৰমাণ কৰো y সমান c + s y মানে হৈছে আয় c মানে হৈছে উপভোগ s মানে হৈছে সঞ্চয় অৰ্থাৎ আয়ৰ এটা অংশ আমি উপভোগ কৰো আনটো অংশ আমি জমা কৰো ছাত্ৰ ছাত্ৰীসকল এইবাৰ এই লাইনটোক তোমালোকে y ৰে হৰণ দিয়া ইয়াৰ আগত তোমালোকে কিহেৰে হৰণ দিছিলা আয়ৰ পৰিৱৰ্তনেৰে হৰণ দিছিলা কিন্তু ইয়াত কিন্তু পৰিৱৰ্তন শব্দটো ইউজ নকৰিবা যেহেতু গড় উপভোগ প্ৰৱণতা আৰু গড় সঞ্চয় প্ৰৱণতা সেই কাৰণে কেৱল y ৰে হৰণ দিবা সো y divided by y is equal to c by y plus s by y y কাটিলে কিমান পাবা 1 সমান c by y মানে কি শিকালো যে উপভোগ আৰু আয়ৰ অনুপাতক APC বলে সঞ্চয় আৰু আয়ৰ অনুপাতক কি বলে APS বলে গতি আমি ক'ব পাৰো যে APS আৰু APC ৰ যোগফল সদায় একৰ সমান হয় গতি মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোৰ পৰা তোমালোকে কি গম পালা মই আকৌ চমুকৈ ক'বলৈ চেষ্টা কৰিছো আজি প্ৰথমতে আমি দুটা বস্তু শিকিছিলো এটা হৈছে প্ৰত্যাশিত আৰু আনটো হৈছে হেখান্ত প্ৰত্যাশিত হৈছে পৰিকল্পিত মূল্য
আৰু শেষান্ত মানে হৈছে চূড়ান্ত বা প্ৰকৃত মূল্য সামগ্ৰিক চাহিদা কাক বোলে যে অৰ্থনীতি এখনৰ চূড়ান্ত দ্ৰব্য আৰু সেৱাৰ প্ৰতি যি চাহিদা কৰা হয় তাকেই সামগ্ৰিক চাহিদা বুলি কোৱা হয় সামগ্ৰিক চাহিদাৰ উপাদান চাৰিটা ব্যক্তিগত উপভোগ চাহিদা ব্যক্তিগত বিনিয়োগ চাহিদা চৰকাৰী চাহিদা আৰু নিগুদ ৰপ্তানি চাহিদা অৰ্থাৎ AD সমান C প্লাছ I প্লাছ G প্লাছ X মাইনাছ M অৰ্থনীতি এখনত ক্ৰয়ৰ বাবে উপলব্ধ দ্ৰব্য আৰু সেৱাৰ মুঠ যোগানৰ মূল্যক সামগ্ৰিক যোগান বুলি কোৱা হয় অৰ্থাৎ ASৰ উপাদান কেইটা দুটা তাৰে এটা আছিল সঞ্চয় আনটো আছিল উপভোগ সেইকাৰণে আমি লিখিব পাৰোঁ AS সমান C প্লাছ S আয় আৰু ব্যয়ৰ মাজত সম্পৰ্ক আছে নে নিশ্চয় আছে এই আয় আৰু ব্যয়ৰ মাজৰ সম্পৰ্কক উপভোগ ফলন বুলি কোৱা হয় ইয়াৰ পিছত আমি চাৰিটা কনসেপ্ট আলোচনা কৰিছিলো MPC MPS APC APS MPC যে আয়ৰ পৰিৱৰ্তন আৰু উপভোগৰ পৰিৱৰ্তনৰ অনুপাতক MPC বোলে আয়ৰ পৰিৱৰ্তন আৰু সঞ্চয়ৰ পৰিৱৰ্তনৰ অনুপাতক MPS বোলে আয় আৰু উপভোগৰ অনুপাতক APC বোলে আৰু আয় আৰু সঞ্চয়ৰ অনুপাতক APS বোলে MPC আৰু MPSৰ মাজৰ সম্পৰ্ক আছে নে নিশ্চয় আছে এই দুটাৰ মাজৰ সম্পৰ্ক হ'ল এই দুটাক যোগ কৰিলে সদায় 1 পোৱা যায় অৰ্থাৎ MPC যোগ MPS সমান 1 ঠিক সেইদৰে APC আৰু APSৰ মাজত সম্পৰ্ক আছে নে যে APC আৰু APSৰ মাজত সম্পৰ্ক আছে এই দুটাক যোগ কৰিলেও সদায় 1 পোৱা যায় তে ছাত্ৰ-ছাত্ৰীসকল আজিৰ ক্লাছটো ইমানতে সামৰিছো অহা খণ্ডত আৰু কেইটামান প্ৰশ্ন উত্তৰ লৈ তোমালোকৰ মাজত অহাৰ চেষ্টা কৰিম আজি ইমানতে সামৰিছো নমস্কাৰ